নমস্কাৰ সতীৰ্থবিন্দু, ৱেলকাম টু মাই দেউৰাম ব্লগ। মই আপোনাৰ বিলগাঁৱৰ চাংপুৰলৈ তেখেতৰ ঘৰলৈ আহিছোঁ আৰু তেখেতৰ নামটো তেখেতৰ মুখেৰে জানিব বিচাৰিছোঁ। শ্ৰী মনোজ গগৈ তেখেতৰ নাম। আৰু ইয়ালৈ অহাৰ কাৰণ হৈছে চাওক, এই যে পুলিবিলাক চাওক, এইবোৰ চিনি পাইছেনে? হাঁচি গছৰ পুলি, আৰু আগৰ গছ বুলিও কয়, হাঁচি গছো কয়। আৰু এয়াই পুলি নিবলৈ আহিছোঁ আৰু বিতং জনাই আছোঁ বাৰু, চাই থাকিব। এয়া যথেষ্ট পুলি আছে, প্ৰায় 70-80 পুলি ইয়াত পচাই ৰাখিছে। আপোনাৰ যথেষ্ট মানুহে ইয়াৰ পৰা আহি লৈ যায়হি। আকৌ এবাৰ কৈছোঁ, বিলগাঁৱৰ চাংপুৰ। তেখেতকে সুধিছোঁ বাৰু, এতিয়ালৈকে কিমান পুলি বিকিলে বাৰু? মই এতিয়ালৈকে 40,000 মান বিকিলে। আপোনালোকৰো যদি তেনেকুৱা স্থান আছে, মাটি আছে, তেনেকুৱা ঠাইত এইবোৰ লগাই যথেষ্ট উপকৃত হ'ব পাৰিব। আৰু গছত পোকে কেনেকৈ ধৰে, কি কৰে, সেইবিলাকো জনাম। আপোনালোকে যদি ওচৰৰ হয় তেতিয়া এইবোৰ অঞ্চললৈ আহি পুলি সংগ্ৰহ কৰিব পাৰিব। আৰু পুলিটোৰ দাম বৰ্তমান জানি লওঁ বাৰু। তেখেতে বৰ্তমান 5 টকাকৈ দি আছে। আপোনালোকে সুযোগ সুবিধা বুজি যাতে আপোনাৰ পৰি থকা মাটিখিনিতে এই পুলি লগাই যথেষ্ট লাভৱান হ'ব পাৰিব। অকল পোক লাগিলেই যে পায় এনে নহয়, পোক নলগাত গছ বিক্ৰী হয়, বিক্ৰী হয়। আৰু যিবিলাকে ধৰক এই বিষয়ে নাজানে আৰু ভাল তেনেকৈ ব্লগবোৰ চাব, তেতিয়া গম পাব। আৰু আপোনালোকে এইবোৰ লগাই মানে যথেষ্ট পিছত সমাদৰ পাব, উপাৰ্জন কৰিবলৈ পাৰিব। আজিলৈ বেছি নেদেখুৱাওঁ গছবোৰ, তেনেকুৱা পোকে খোৱা গছ ওচৰত যদি আছে 2-এটা দেখুৱাম বাৰু। এইবোৰ পোকে ধৰিছে এইবোৰ, আৰু তেনেকুৱা প্ৰায় গছতে পোকে ধৰিছে। আৰু ইফালে 2জোপামান পোকে ধৰা দেখুৱাই দিম বাৰু, আছে ওচৰত। এইবোৰ এতিয়া ফুটি ওলাবলৈ হ'ল এইবোৰ, গতিকে হাগি থকা দেখুৱাব নোৱাৰিলোঁ। এইজোপা চাওক, একদম তলৰ পৰা আপোনাৰ ওপৰলৈকে, এইবোৰ পোকে ধৰিছে। গতিকে তেখেতে কেৱল পুলিৰ নাৰ্চাৰীয়ে যে কৰে এনে নহয়, তেখেতৰ ডাঙৰ বাৰীও আছে। আৰু গোটেই বাৰীখনতে প্ৰায় পোকে ধৰা গছ আছে, আৰু সেইবোৰ দেখুৱালোঁ। গতিকে আপোনালোকেও চেষ্টা কৰিব, আৰু পাৰিলে আপোনালোকে যদি লগাব বিচাৰে তেখেতৰ নম্বৰটো মই দি দিম। আপোনালোকে নিজে যোগাযোগ কৰি আপোনালোকে পুলি সংগ্ৰহ কৰিব পাৰিব। এয়া ফুটিয়ে খোৱা গছবোৰ দেখুৱাই আছোঁ। আৰু এয়া চাওক, যথেষ্ট ডাঙৰ হৈছে, আৰু গোটেই গছজোপাতে হৈছে। এইজোপা যথেষ্ট মূল্য পোৱা যায়। পৰাই দেখুৱাইছোঁ। এয়া চাওক, এয়া এইজোপাত এনেকৈ লাগি আছে। এয়া আৰু এয়া ধুনীয়াকৈ এইটো, আৰু ইফালেও আছে। এয়া এয়া ডাঙৰকৈ চাওক, আৰু এইখিনিতো এয়া 2-3টাকৈ সোমাই আছে। এয়া একেজোপা গছতে যথেষ্ট এনেকুৱা। ইয়াতো এইটো বন হৈছে প্ৰায়, এনেধৰণে পোকে খায়। হাঁচিপতীয়া পুথিৰ কথা নিশ্চয় শুনিছে, আৰু সেই হাঁচিপতীয়া পুথি লিখিবলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই গছৰ বাকলি ব্যৱহাৰ কৰিছিল, যাক নেকি হাঁচি গছ আৰু তাৰ বাহিৰে আগৰ গছ বুলি আমি কওঁ। য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন, দশম, নামঘোষা লিখিছিল, যাক আজিও হাঁচিপতীয়া পুথি সংগ্ৰহালয়ত সংৰক্ষিত কৰি ৰাখিছে। আৰু লগতে কওঁ, আপোনালোকে যদি এতিয়া লাখপতি হ'ব বিচাৰে, লাখ উপাৰ্জন কৰিব বিচাৰে, তেন্তে হ'লে এই পুলি আৰু এনেকুৱা ভাল ঠাইৰ পৰা পুলি নিবলৈ
যোগাযোগ কৰিব পাৰে। নম্বৰ এটা মই সেইবাবে আপোনালোক ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত নম্বৰ এটা দি ৰাখিছোঁ, তাৰ পৰা আপোনালোকে চাই যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।